হেল্ল' গাইজ এফালে মই মেথি ল'লোঁ 2 চামুচ ৰাতিয়ে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মই পিচিবলৈ লৈছোঁ যিহেতু দেওবাৰ হয় মই অলপ চুলিত মেথি লগাওঁ বুলি লৈছোঁ মোৰ কাৰণে পিচিছিলোঁ মানুহজনে ক'লে কি তুমি লগোৱা যদি মোকো অলপ লগাই দিবা মোৰ চুলিখিনি খুব সৰিছে তাৰপিছত তেওঁ ক'লে লগাম বুলি তাৰপিছত কণী দিয়া দেখি কৈছে মই নলগাওঁ দেই বহুত গোন্ধ ওলাব বুলি কৈছে মই কৈছোঁ একো নহয় চেম্পু দি ধুই দিবা তুমি লগাম বুলি কোৱা দেখি মই অলপ বেছিকৈ পিচিলোঁ এতিয়া এইখিনি পেলনি যাব নহ'লে মোকো ইমান বেছি বাৰু নালাগে 2 চামুচ নহয় মই আনকালেও 1 চামুচে লগাওঁ আজি 2 চামুচ লৈছিলোঁ যে বহুত বেছিখিনি হৈ গ'ল আৰু ইফালে মই লগতে নাৰিকল তেল অকণমান দি কিনে লগাইছোঁ নাৰিকল তেলটো আপোনালোকেও দি দিব যদি লগাওঁ বুলি ভাবে নহ'লে অলপ মেথিটোৱে কি হয় চুলিখিনি বহুত ড্ৰাই আৰু শুকান টাইপৰ হৈ যায় ন তো সেইটো কাৰণে অকণমান তেল দি দিব তাৰপিছত আৰু মানুহজনে আহিলে লগাবলৈ যেনে তেনে কৈছে গোন্ধাইছে মই কৈছোঁ গোন্ধাইছে যদি তুমি লগাব নালাগে কৈছে নহয় লগোৱা বোলে মোক চিনেমাৰ হিৰ' নিচিনা লাগিব ন বুলি কৈছে ই মানে মানুহজনে একদম পূৰা কমেডি কৰি আৰু মোক হহুৱাই মই লগাই আছোঁ তেওঁক চুলিখিনি ড্ৰাই হৈ গ'লেও কি হয় মেথিটোৱে জানেনে গাইজ চুলিখিনি দীঘল হোৱাও সহায় কৰে আৰু সৰাও বন্ধ কৰে আপোনালোকে পাৰিলে লগাব মই মাহেকত 2 বাৰ লগাওঁ ভাল লাগে লগাই মই নিজে প্ৰমাণ পাইছোঁ মোৰ সৰু চুলি বহুতখিনি গজি উঠিলে হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰাঞ্জু কিচেন ব্লগলৈ কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ সকলো ভালে আছে গাইজ এইফালে দেখিছেনে চুলিত অলপ মেথি লগাই ল'লোঁ যিহেতু আজি দেওবাৰ অকণমান সময় পাইছোঁ মেথি লগাই ল'লোঁ সময় পালেনো কি হ'ব গাইজ কামেই শেষ নহয় আৰু চুলিত মেথি লগাই থাকোঁতে তাৰপিছত 12টা বাজি পাৰ হ'ল আৰু এইফালে দুপৰীয়া খানা বনাবলৈ হ'লেই নহয় গাইজ আজি খানাত বনাম কি জানেনে ইফালে মোৰ হাতত আছে চক মোৰ হাতত আছে টেঙেচি টেঙা আজি টেঙেচি টেঙাৰ লগত মাছৰ জোল ৰান্ধিম মই কেনেকৈ ৰান্ধো চাবচোন গাইজ ভিডিঅ'টোত জড়িত হৈ থাকিব প্ৰথমতে মই বোলো টেঙেচিখিনি বইল কৰি লওঁ এইফালে দেখিছেনে গাইজ মই কাটি নাই লোৱা এনেকৈ ডাঙৰকৈ দি দিছোঁ টেঙেচিখিনি মই বইল কৰিব দিলোঁ আৰু এইফালে চাউল 1 ঘণ্টামান বেছি নহয় এমুঠিমান চাউল মই তিয়াই ৰাখিছিলোঁ 1 ঘণ্টামান তাৰপিছত এইখিনি মই পিচি ল'ম যিহেতু টেঙেচি টেঙাৰ লগত এইখিনিও মই দিম খুব ধুনীয়াকৈ পিচি ল'লোঁ আৰু এফালে টেঙেচি টেঙা শাকখিনিও হৈ গ'ল 10 মিনিটমান বইল কৰি ল'লোঁ দেখিছেনে মই এতিয়া গামলা এটাত উলিয়াই ল'ম আৰু গাইজ যোনখিনি তলত পানী আছে যে সেই পানীখিনি আপোনালোকে পেলাই নিদিব সেইখিনিতো খুব মানে টেঙা ৰসটো তাতো আছে আৰু এইখিনিও মই ঠাণ্ডা হ'বলৈ দিম এতিয়া অলপ দেৰি পিছত দেখিছেনে মই ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ হাতে খচি লৈছোঁ গাইজ আপোনালোকেও এইখিনি এনেকৈ কিছুমানে কাটি চব্জি খায় যে তেনেকৈ মই নেখাব কৈছোঁ কাৰণ কেলৈ কিছুমানে খায় বাৰু কাৰণ বহুত টান থাকে ন তাত ঠাৰিবিলাক পেটত গ'লে অলপ দিগদাৰ হ'ব বুলি মই এনেকৈ খচি আমি যেনেকৈ খাওঁ মানে এনেকৈয়ে ৰসটো উলিয়াই খাওঁ তাৰপিছত আৰু তেল অকণমান দিলোঁ তাতে মই নহৰু কেইটামান বিলাহী জলকীয়া এটা আৰু অকণমান হালধি দি লগত নিমখ দি এইখিনি মই এতিয়া ভাজি ল'ম টেঙেচি শাকটো গাইজ মাজে সময়ে খাই থাকিব লাগে ভাল আৰু খুব মানে ঔষধি গুণ আছে আৰু এফালে মই টেঙেচি টেঙা শাকখিনি আৰু ৰসখিনি ইয়াতে ঢালি দিলোঁ আৰু লগতে যোনখিনি পানী ৰৈ গৈছিলে যে কেৰাহীখনত সেইখিনি পানী মই ইয়াতে ঢালি দিলোঁ আৰু এতিয়া উতলিব যে এয়া দেখিছেনে উতলাৰ লগে লগে মই চাউলৰ গুড়াখিনি ইয়াতে ঢালি দিলোঁ আৰু ঢলাৰ লগে লগে গাইজ একেবাৰে ডাঠ হৈ গ'ল চাওকচোন আৰু এতিয়া অকণমান উতলা অহাৰ পিছত মই মাছ কেইপিচ দি দিম এয়া মই মাছ দি দিলোঁ গাইজ আপোনালোকেও বনাই খাই চাবচোন একেবাৰে ইজি বনাবলৈ কিন্তু পেটৰ কাৰণে খুব ভাল হয় যেতিয়াৰ পৰা মই এই পাছিঘাটৰ দৰৱ খোৱা হৈছে যে তেতিয়াৰ পৰা মই অলপ এইবিলাক বনৌষধি শাকবিলাক মই খাবলৈ ধৰিছোঁ
আগতে ইমান নাখাওঁ বাৰু আগতে মানে মই মানিমুনি যেতিয়া আমাৰ পথাৰত খুব থাকে এইবিলাক আমিতো এইবিলাক আৰু কি ক'ম বহুত হয় মানে আমি নাখাওঁ আমি কিন্তু এতিয়া এইবিলাকৰ গুণবিলাক গম পাইছোঁ যে যেতিয়া খাওঁ আৰু এয়া সৰু আলুৰ লগত মই মানিমুনি ভাজিলোঁ আৰু এফালে দুপৰীয়া থালিখন আপোনালোকক অকণমান পৰিৱেশন কৰি দেখাওঁ দেখিছেনে গাইজ টেঙেচি টেঙা জোলৰ লগত এয়া মাছৰ জোল আৰু এইফালে মানিমুনি সৰু আলু ভাজি আৰু এইফালে অকণমান লাই শাক ভাজি আছে আৰু চালাড আছে চালাডত তিয়ঁহ আৰু পিঁয়াজ আছে গাইজ এয়া আছিলে আজি দুপৰীয়া থালিখন গাইজ আপোনালোককো কৈছোঁ মই এই শাক ভাজিটো খাব অকল শাক ভাজিয়ে নহয় যিকোনো শাক ভাজিয়ে খাব লাগে মানুহে গাইজ আজি মোৰ দুপৰীয়া দেওবাৰে থালি ৰেডি হৈ গ'ল মই খাওঁগৈ আৰু ভোক লাগিছে আপোনালোকেও খাই বৈ লওক আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ বাই বাই ধন্যবাদ